আধাৰশিলা অনুষ্ঠানত যোগদান কৰিবলৈ পাই আনন্দিত হ'লোঁ। লখিমপুৰত বান পৰিস্থিতি চাবলৈ যাম, সেইকাৰণে যিমান সময় থাকিব লাগিছিল থাকিব নোৱাৰিলোঁ। ৰাইজক মোৰ শ্ৰদ্ধা আজি এই মুহূৰ্তত আমাৰ লখিমপুৰ জিলাত ৰঙা নদীত এটা মথাউৰি ভাঙিছিলে, তাৰ ৰাইজৰ যথেষ্ট ক্ষতি হৈছে। ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি আছে, বৰাক উপত্যকাতো পানী বাঢ়ি আছে, কিন্তু এক প্ৰকাৰ ক'ব গ'লে এতিয়ালৈকে আমি যিটো বানপানী বুলি ক'লে ভয়াৱহ পৰিস্থিতিৰ কথা ভাবোঁ, সেইটো এতিয়ালৈকে আহি পোৱা নাই, কিন্তু সময়ো বহুত আছে, এইটো আৰম্ভণিহে। গতিকে মই অনুৰোধ কৰিম যাতে সকলো ৰাইজে সতৰ্ক হৈ থাকে, বান পৰিস্থিতিৰ সৈতে আমি যাতে মোকাবিলা কৰিব পাৰোঁ। যিজন ব্যক্তিৰ 4টা পৰিয়াল, তাৰে 3জনে বিদেশী। আকৌ অসমত আমি বিদেশী বহিষ্কৰণৰ বাবে দিনে ৰাতিয়ে লাগি আছোঁ, গতিকে তেওঁৰ কথাত উত্তৰ দি লাভ নাই। 10 ছেপ্টেম্বৰত যি ক'ব লাগে মই আপোনাক ধন্যবাদ জনাইছে। এই 1.5 বছৰতে আপুনি ধন্যবাদ জনোৱাৰ কথা একো নহয়। কথাটো হ'ল যে যিজন মানুহৰ পৰিয়াল 3জনে বিদেশী, তেওঁ বিদেশীৰ কাৰণে কাম কৰিব নে স্বদেশীৰ কাৰণে কাম কৰিব, সেইকাৰণে মোক ধন্যবাদ জনাবলগীয়া একো নাই। অসমৰ মানুহে তেওঁক ভালকৈ ধন্যবাদ জনায়।